ধৰক স্বাভাৱিকতে বৈঠকটো ৰাজনৈতিকেই হ'ব, যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে মাতিছে আৰু বৈঠকখন খুব জৰুৰীকালীন বৈঠক আৰু সেইকাৰণে আমি সকলো উপস্থিত হৈছোঁ আৰু বৈঠক আৰম্ভ হওক, তাৰপিছত আমি জানিম যে কেনেকুৱা ধৰণৰ কথা হয়। সকলো নিৰ্বাচনৰ বিষয়ে পঞ্চায়ত, বিধানসভা সকলো আলোচনা হ'ব। হয়, সকলো ধৰক স্বাভাৱিকতে বৈঠকটো ৰাজনৈতিকেই হ'ব, যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে মাতিছে আৰু বৈঠকখন খুব জৰুৰীকালীন বৈঠক আৰু সেইকাৰণে আমি সকলো উপস্থিত হৈছোঁ আৰু বৈঠক আৰম্ভ হওক, তাৰপিছত আমি জানিম যে কেনেকুৱা ধৰণৰ কথা হয়। সকলো নিৰ্বাচনৰ বিষয়ে পঞ্চায়ত, বিধানসভা সকলো আলোচনা হ'ব। হয়, সকলো ধৰক স্বাভাৱিকতে বৈঠকটো ৰাজনৈতিকেই হ'ব, যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে মাতিছে আৰু বৈঠকখন খুব জৰুৰীকালীন বৈঠক আৰু সেইকাৰণে আমি সকলো উপস্থিত হৈছোঁ আৰু বৈঠক আৰম্ভ হওক, তাৰপিছত আমি জানিম যে কেনেকুৱা ধৰণৰ কথা হয়। সকলো নিৰ্বাচনৰ বিষয়ে পঞ্চায়ত, বিধানসভা সকলো আলোচনা হ'ব। হয়, সকলো ধৰক স্বাভাৱিকতে বৈঠকটো ৰাজনৈতিকেই হ'ব, যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে মাতিছে আৰু বৈঠকখন খুব জৰুৰীকালীন বৈঠক আৰু সেইকাৰণে আমি সকলো উপস্থিত হৈছোঁ আৰু বৈঠক আৰম্ভ হওক, তাৰপিছত আমি জানিম যে কেনেকুৱা ধৰণৰ কথা হয়। সকলো নিৰ্বাচনৰ বিষয়ে পঞ্চায়ত, বিধানসভা সকলো আলোচনা হ'ব। হয়, সকলো ধৰক স্বাভাৱিকতে বৈঠকটো ৰাজনৈতিকেই হ'ব, যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে মাতিছে আৰু বৈঠকখন খুব জৰুৰীকালীন বৈঠক আৰু সেইকাৰণে আমি সকলো উপস্থিত হৈছোঁ আৰু বৈঠক আৰম্ভ হওক, তাৰপিছত আমি জানিম যে কেনেকুৱা ধৰণৰ কথা হয়। সকলো নিৰ্বাচনৰ বিষয়ে পঞ্চায়ত, বিধানসভা সকলো আলোচনা হ'ব। হয়, সকলো ধৰক স্বাভাৱিকতে বৈঠকটো ৰাজনৈতিকেই হ'ব, যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে মাতিছে আৰু বৈঠকখন খুব জৰুৰীকালীন বৈঠক আৰু সেইকাৰণে আমি সকলো উপস্থিত হৈছোঁ আৰু বৈঠক আৰম্ভ হওক, তাৰপিছত আমি জানিম যে কেনেকুৱা ধৰণৰ কথা হয়। সকলো নিৰ্বাচনৰ বিষয়ে পঞ্চায়ত, বিধানসভা সকলো আলোচনা হ'ব। হয়, সকলো ধৰক স্বাভাৱিকতে বৈঠকটো ৰাজনৈতিকেই হ'ব, যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে মাতিছে আৰু বৈঠকখন খুব জৰুৰীকালীন বৈঠক আৰু সেইকাৰণে আমি সকলো উপস্থিত হৈছোঁ আৰু বৈঠক আৰম্ভ হওক, তাৰপিছত আমি জানিম যে কেনেকুৱা ধৰণৰ কথা হয়। সকলো নিৰ্বাচনৰ বিষয়ে পঞ্চায়ত, বিধানসভা সকলো আলোচনা হ'ব। হয়, সকলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।